এই ভিডিওটো কেইদিনমান আগতে কৰা, কিন্তু মোৰ খুবেই বেছি গা বেয়া আছিল কাৰণে ভিডিওটো এডিটিং কৰিব পৰা নাছিলোঁ। আপোনালোকে মাতটো শুনি হয়তো নিশ্চয় গম পাইছে, গতিকে দেৰিকৈ হ'লেও আগবঢ়ালোঁ। এয়া হৈছে যাত্ৰাখাণ্ডাৰ নিয়ম, যিটো নামনি অসমৰ এটা পৰম্পৰাগত বিয়াৰ নিয়ম। এই নিয়মৰে বিয়াৰ আৰম্ভণি কৰা হয়। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু আমাৰ সুবিধা নাই, সেইকাৰণে এনেকৈ গেছতে আমি ধানখিনি অলপ ভাজি লৈছোঁ আৰু তললৈ লৈ আহিলোঁ। আৰু তলত আমি এয়া চাকি বন্তি জ্বলাই এয়া ঠাই ৰেডি কৰিছোঁ, য'ত এতিয়া আমি খাণ্ডা খুন্দিম তাৰ কাৰণে। আৰু সেয়া দেখিছে উৰলৰো যোগাৰ কৰি আনিছোঁ। আমি কোনেও ভালকৈ নিয়মটো নাজানো, কিন্তু যিহেতু মানে ভিনদেউহঁতৰ মানে বাইদেউহঁতৰ ফালে এই নিয়মটোৰে প্ৰথম আৰম্ভ কৰে বিবাহৰ নিয়ম, সেইকাৰণে সেই নিয়মটো কৰিবলৈ লৈছে জনাই নজনাই। আৰু মইতো একেবাৰে নাজানো, কাৰণ মোৰ ঘৰত যিহেতু তেজপুৰত এনেকুৱা ধৰণৰ নিয়ম মই আগে পিছে দেখা নাই বা কৰা নাই। তথাপি মোক যেনেকৈ কৈ আছে তেনেকৈ মই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে কোনো ধৰণৰ দুখ দায় নালাগক। আৰু যিসকলে এই নিয়মৰ বিষয়ে ভালদৰে জানে তেখেতসকলকো অনুৰোধ কৰিছোঁ, এই নিয়মখিনি কৰোঁতে যদি কিবা ভুলভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব। আৰু আপোনালোকে কমেণ্টত জনাবচোন কেনেধৰণে এই নিয়মটো শুদ্ধভাৱে কৰিব পাৰি। আগলৈ আমি তেনেধৰণে কৰিবলৈ চেষ্টা কৰিম। আৰু কোন কোন ঠাইতনো এই নিয়মটো কৰে আৰু কোন কোন ঠাইত এই নিয়মটো নকৰে সেই বিষয়েও কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এয়া ভগৱানক প্ৰাৰ্থনা জনাই মই আৰম্ভ কৰিবলৈ লৈছোঁ। সেই সময়ত এই ভিডিঅ'খিনি আমাৰ মৌয়ে কৰি থ'লে। মোক এই ক্ষেত্ৰত মৌয়ে যথেষ্ট সহায় কৰে ভিডিঅ' কৰি দিয়াত। থেংক ইউ মৌ, কাৰণ নহ'লে এইবোৰ চিন কেতিয়াও নাথাকিলহেঁতেন। আৰু মই নিয়ম কৰি থাকোঁতেতো ভবাই নাই ভিডিঅ' কৰাৰ কথা, আৰু তাই যিহেতু ভিডিঅ'খিনি কৰি ৰাখিলে তাৰ পাছত মই এতিয়া ভইচ অভাৰ কৰি দিছোঁ। কিন্তু দেৰিয়েই হ'ল, একেবাৰে মাতৰ অৱস্থাটো গম পাইছেই নহয়, একদম কফ জ্বৰ চৰ্দি হৈ মোৰ অৱস্থা নাই, সেইকাৰণে ভিডিঅ'টো দিয়া পলম হ'ল। যি নহওক বাৰু, নিশ্চয় আপোনালোকে চাই ভাল পাব। আৰু ইয়াত চাই থাককচোন মই কি নিয়ম কৰি আছোঁ। মোক কিন্তু শিকাই দি আছে কাষৰ পৰা, আৰু মই সেইমতে কৰি গৈ আছোঁ। আৰু এয়া আমাৰ কইনা, মানে ডাঙৰ ভাগিন চিংকি। নিয়মবোৰ কৰি ভালো লাগিছে কিন্তু দেই, সঁচাকৈ আমাৰ এই পৰম্পৰাবোৰ জীয়াই থাকিলে খুবেই বেছি ভাল লাগে। আৰু এতিয়া উৰলত আমি সেই ধানখিনি খুন্দি তাৰ পৰা কৰাই গুৰি উলিয়াম। আৰু তাৰ আগতে প্ৰত্যেককে মই একোটা ৰঙা ফুট দি দিলোঁ, মানে সেন্দুৰৰ ফুট দি দিলোঁ। আৰু লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে কইনাৰ সাজযোৰক লৈ আপোনালোকে বেয়া মন্তব্য নকৰিব, কাৰণ কইনা অলপ আগতেহে অফিচৰ পৰা আহি পাইছে, যাৰ কাৰণে আমাৰ মানে সময়টো পাৰ হৈ যায়। দৌৰাদৌৰি তাই গাটো ধুই চুৰিদাৰযোৰ পিন্ধিয়ে নিয়মটো কৰি ল'লোঁ, কাৰণ সময়টো ৰখি নাথাকে সেইবাবে। বিয়ানাম গাই ফূৰ্তি কৰি সকলোৱে এনেকৈ এই নিয়মটো পালন কৰে। খুব বেছি ভাল লাগিছে এই নিয়মটো কৰি পেলাই। আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ কোন কোন ঠাইত কৰে এই বিষয়ে জনাব দেই, মোৰ ভিডিঅ' চাই থকা সকলে। আৰু আমাৰ ইহঁতকেইজনীক দেখিছেনে, মানে কইনাৰ ভনীয়েককেইজনীক একদম মানে গাত ততেই নাই।
বায়েকৰ বিয়া আৰু এতিয়া এইখিনি ধুনীয়াকৈ ওলাই লৈ ভালকৈ চালিম আৰু গুড়া ওলাই ৰাখি থ'ব লাগিব। আৰু এই কৰাই গুড়িখিনি বা খান্দা গুড়াখিনি কি কৰিব জানেনে? এইখিনি আঠমঙলা যেতিয়া দৰা কইনা আঠমঙলা খাবলৈ আহে তেতিয়া তেওঁলোকক খাবলৈ দিয়া হয়। আৰু ইহঁতৰ ফূৰ্তি নাচায় কিয়? কইনাই আৰু অকণমান লাজ লাজকৈ ইফালে সিফালে ঘূৰি আছে। আমাৰ ৰিচাক আৰু ক'বই নালাগে। আৰু এয়া দেখিছে, এনেকৈ এয়া চালিছোঁ ধুনীয়াকৈ, খুব ধুনীয়া গোন্ধ ওলাইছে কৰাই গুড়ি। আৰু কিছুমান ঠাইত চিৰা খুন্দে বুলিও শুনিছোঁ, মই ইমান বিশেষ নাজানো, গতিকে আপোনালোকক সুধিছোঁহে দেই, চিৰা খুন্দে নে কৰাই গুড়ি খুন্দে? আমি কিন্তু কৰাই গুড়িহে খুন্দিছোঁ। এয়া দেখিছে আপোনালোকে, এয়া। আৰু এয়া প্ৰায় হৈয়ে গৈছে, 2-3বাৰ এনেকৈ কৰিলোঁ। আৰু কৰি গোটেইখিনি ধুনীয়াকৈ চালি কৰি এইখিনি ভালকৈ বটলত ভৰাই ৰাখি থৈ দিয়া হ'ব। কিবা এটা ভাল লাগে এই নিয়মবোৰ কৰি। আৰু ইহঁতক যে দেখুৱাইছোঁ এই নিয়মখিনি, সিহঁতেও তেতিয়া এইবোৰৰ বিষয়ে আগলৈ জানিব বা শিকিব সেয়া। আৰু এয়া মই ধুনীয়াকৈ বটলত ভৰাই কইনাৰ মাকৰ হাতত দিলোঁ। আৰু কইনাৰ মাকেও সেৱা সৎকাৰ কৰি এইখিনি এতিয়া গোসাঁই ঘৰত থৈ দিব আৰু আঠমঙলাৰ দিনা দৰা কইনাক খাবলৈ দিব। আৰু এতিয়া আমি সকলোৱে আহি লুচি, ঘুগুনি, মিঠাই সকলোৱে খালোঁ, খাই ফূৰ্তি কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চালে ধন্যবাদ।